তুমি এতিয়া ক'ত যাবা কৈ দিয়া ক'ত যাবা কৈ দিয়া ক'ত যাবা কোৱা কৈ দিয়া তেতিয়া সবে তোমাক গুড বয় বুলি ক'ব তুমি ক'ত যাবা এতিয়া কোৱা আকৌ হেই এতিয়া নকয় এনে গাই থাকে ইমান বদমাছ আমি আজি ওলাইছো বীৰৰ এডমিশ্যন দিবলৈ স্কুলত এনেইতো দেৰিৰে হ'ল বাৰু ইহঁতৰ স্কুল একদম 1 তাৰিখৰ পৰাই হৈয়ে আছে আজি 9 তাৰিখ হ'লহি আমি আজিহে যাবলৈ ওলাইছো এতিয়া এডমিশ্যন হ'ব নহ'ব নাজানো হ'ব লাগে আৰু আমাৰ যদি প্ৰব্লেমটো কওঁ কাৰণ আমি মাৰ কাৰণে তাত গুচি যাব লগা হ'ল সেইকাৰণে অকণমান ইফালে লেট হৈ গ'ল এতিয়া তাকে ওলাইছো যাওঁ আৰু কি হয় কি নহয় গ'লেহে গম পাম নাই দেহা আৰু তুমি ই বোলে মিছক কিবা এটা ক'ব নিজে নিজে ঘৰত সাজি লৈছে মিছক গৈ পেলাই ক'ব বোলে দেহা মিছক কি ক'বা কৈ দিয়া দেখুৱাই দিয়া কেনেকৈ 1 2 3 4 5 দিছুম মিছক বোলে গৈ পেলাই সি এনেকৈ ক'বগৈ আৰু কি ক'বা গুড মৰ্ণিং আৰু গুড মৰ্ণিং ক'ব বোলে যাওঁ ইয়াতো ই টেপটেপাই আছে তাত গৈ একো নামাতিবগৈ চাগে কান্দিবই নে কি কৰিব নাজানো গুড মৰ্ণিং বুলি ক'বা দেই মিছক তেতিয়া মিছে ভাল পাব দিনো অফিচলৈ গ'ল এতিয়া ফোন কৰিছে অফিচৰ পৰা আহি আছে আমাক মানে একদম পুৰা ৰেডি হৈ থাকিবলৈ কৈছে আৰু তুমি কি পেণ্ট পিন্ধিছা কৈ দিয়া জিন্সৰ পেণ্ট তোমাক জিন্সৰ পেণ্টটো এইটো কোনে দিছিলে কৈ দিয়া আইতাই দিছিলে আইতাকে দিয়া জিন্স পেণ্ট পিন্ধিছে সি তোমাৰ স্কুলটো আৰু এইখনেই হৈছে আমাৰ বীৰহঁতৰ স্কুলখন নিউ হৰাইজন কিডছ প্ৰি স্কুল আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় মানে আহোঁ বুলি ক'লে খোজকাঢ়ি আহিব পৰা দূৰ আৰু আহি পেলাই আমাৰ এডমিশ্যন লৈ মেলি হৈ গ'ল এডমিশ্যন ধুনীয়াকৈ হৈ গ'ল আৰু এইটো হৈছে ইহঁতৰ মানে প্লে গ্ৰুপৰ ৰুমটো ইয়াতে ইহঁতক ৰাখে কিবাকিবি খেলাই ধুলাই আৰু বাহিৰতো জেগা আছে কিবাকিবি খেলাবৰ কাৰণে ইয়াত অলপ দেৰি ৰাখি পেলাই বাহিৰত খেলাবলৈ লৈ যায় আৰু বীৰ আহিয়ে এইখনত উঠি লৈছে আৰু খুব মজা পাইছে কিন্তু আচল মজাটো কাইলৈহে গম পাম কি হ'ব খেলা তুমি ক'ত আহিছিলা কোৱা কৈ দিয়া আমাৰ স্কুলত এডমিশ্যন হৈ গ'ল হয় নে মই বুলি মিছক মিছক মাৰি আহিছোঁ 10টাৰ পৰা 10টাৰ পৰা 12টা 2 ঘণ্টাহে মিছক প্ৰথম দিনাখনে ধুমধুমকৈ মাৰি আহিছে এডমিশ্যন হৈ গ'ল কাইলৈৰ পৰা আনিম আৰু ফাইনেলি আজি একদম আমাৰ বীৰৰ স্কুলত এডমিশ্যন হৈ গ'ল বহুত ভাবি চিন্তি মানে দিম নিদিম এইবিলাক বহুত ভাবি চিন্তি দেৰিকৈ হ'লেও এডমিশ্যনটো আজি দিলোঁগৈ তাক আমি প্লে গ্ৰুপত দিছোঁ যিহেতু তাৰ 2 বছৰ 7 মাহ হৈছে সেইকাৰণে তাক প্লে গ্ৰুপত দিছোঁ আৰু আজি এডমিশ্যন হৈ গ'ল তাকে এয়া কিতাপ পত্ৰবোৰ চোৱাই নাই স্কুলৰ পৰা অহাৰ পাছতে মই ল'ৰালৈকে ভাত বনাই দিলোঁ খাই বৈ সি শুই গ'ল সি মানে আজি অকণমান সোনকালে উঠিলে ৰাতিপুৱা সেইকাৰণে শুবলৈ আমনি কৰিলে স্কুলৰ পৰা আহিয়ে চিধা মানে ভাত বনাই তাক খুৱাই দিলোঁ এতিয়া সি শুলে আৰু মই ভাত খোৱাই নাই এতিয়া তাক শুলে যেতিয়া এতিয়া মই ভাত খাম আৰু লাহেকৈ তাৰ আগতে মই এয়া ইউনিফৰ্ম এয়া কিতাপ এইখিনিও ময়ো ভালকৈ চোৱাই নাই মানে সি উঠি থাকোঁতে চাব নোৱাৰো নহয় দিগদাৰ কৰে সেইকাৰণে সি শোৱাৰ পিছতহে এতিয়া গোটেইখিনি ভালকৈ চাম আৰু কি ক'ত দিছে আৰু এতিয়া সেয়া হোৱাটছআপ গ্ৰুপত মেছেজ আহিছে যিহেতু স্কুলৰ হোৱাটছআপ গ্ৰুপ থাকে নহয় হোৱাটছআপ গ্ৰুপত এইমাত্ৰ মেছেজ আহিছে 12 তাৰিখে মানে প্ৰি বহাগ বিহু চেলিব্ৰেশ্যন কৰিব স্কুলত তাৰ কাৰণে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধাই নিবলৈ কৈছে ল'ৰাক দিছে ধুতি কুৰ্তা এনেকৈ পিন্ধি যাবলৈ দিছে আৰু ছোৱালীক মেখেলা চাদৰ বা যিহেতু ইয়াত বড়ো লোকসকল আছে বড়ো হ'লে দখনা পিন্ধি যাব পাৰিব এনেকৈ ছোৱালীক মানে সেইটো ড্ৰেছ কোড দিছে তাকে স্কুলত দিছোঁ এইবিলাক এতিয়া ষ্টাৰ্ট হৈ গ'ল আৰু আজি আকৌ এতিয়া গধূলি দিনো অহাৰ পিছত যাব লাগিব তাৰ কাৰণে কিবা সেয়া ড্ৰেছ কোড দিছে যে ধুতি নহ'লে পাঞ্জাবী কুৰ্তা এইবিলাক পিন্ধিবলৈ সেয়া কিবা এটা কিনি আনিবগৈ লাগিব এতিয়াতো বীৰৰ একো নাই আগতে যিবিলাক আছিলে এইবিলাক কুৰ্তা চুৰ্তা চব সৰু হ'ল কুৰ্তা মানে এনেকৈ পাঞ্জাবী কুৰ্তা এইবিলাক আছিলে কিন্তু এতিয়া আৰু সেইবিলাক ক'ত হ'ব বহুত আগতেই কিনা আজি আকৌ গধূলি সেয়া বজাৰ কৰিবগৈ লাগিব আৰু বাকী স্কুলৰ পৰা দুযোৰ ইউনিফৰ্ম দিছে চুৱেটাৰ দিছে আৰু কিতাপ দিছে কিতাপ 4খন চাগে মই ভালকৈ চোৱাই নাই চামহে সেইখিনি আমি এডমিশ্যনৰ মানে ইনক্লুডেড আছে ইউনিফৰ্মখিনি কিন্তু জোতাযোৰ এক্সট্ৰাকৈ আমি বাহিৰৰ পৰা কিনিব লাগিব তাকে এতিয়া কি ক'ত আছে ভালকৈ মেলি চাই লওঁ চাওঁ লাগিও আছে
এয়া হৈছে আমাৰ বীৰৰ স্কুলৰ কিতাপ আৰু আমাৰ বীৰৰ স্কুলখনৰ নাম এইটো নিউ হৰাইজন কিডছ। এইখন হৈছে ডায়েৰী। ইয়াতে কেতিয়াবা এবচেণ্ট হ'লে কিবা হ'লে এইখিনি লিখি পেলাই দিব লাগিব। তাৰ পৰা এইখন হৈছে পিকচাৰ ডিক্সনেৰী। ইয়াতে এইবিলাক চব পিকচাৰবিলাক আছে এনেকৈ। এখন সেয়া। তাৰ পাছত ফান উইথ ৰাইমছ। ইয়াত ৰাইমছ আছে, কিনো পঢ়িব আৰু ইহঁতি। আৰু এইখন হৈছে কালাৰিং বুক। তাৰ পাছত আছে এইখন পেটাৰ্ণ প্ৰেক্টিছ। আৰু বাকী ড্ৰয়িং বুক এখন পাব। বাকী ড্ৰয়িঙৰ যিখন বহি মানে সেইখন আমাক বাহিৰৰ পৰা কিনি ল'বলৈ গ'লে, সেইখন বাহিৰৰ পৰা কিনিব লাগিব। আৰু পেঞ্চিল, ইৰেজাৰ এইবিলাক আমি বাহিৰৰ পৰা কিনিব লাগিব আৰু কালাৰবিলাক নিজেই কিনিব লাগিব বাহিৰৰ পৰা। তাৰপিছত এয়া আহিলে ইউনিফৰ্ম, মোজা। তাৰপিছত এয়া দুটা জাৰ্চি দিছে, অৰেঞ্জ কালাৰ। আৰু এইটো ঠাণ্ডা দিনৰ কাৰণে চুৱেটাৰ। এইটো দুটা পেন দিছে। পেন এটা এয়া মানে পলিথিন চলিথিন ফালি শেষেই কৰিলে, একো নাথাকে ল'ৰাৰ পৰা। এইখিনি আৰু এতিয়া কাইলৈৰ পৰা আকৌ স্কুল ষ্টাৰ্ট। এতিয়া কাইলৈৰ পৰা স্কুল ষ্টাৰ্ট। ইহঁতৰতো এনেই 1 তাৰিখৰ পৰাই হৈ আছে, খালি আমাৰহে দেৰি হ'ল। কাইলৈ লৈ যাবলৈ কৈছে। আজি 9 তাৰিখ, কাইলৈ 10 তাৰিখ। কাইলৈ স্কুললৈ লৈ যাম। তাৰপিছত 11 তাৰিখে বন্ধই আছে। 12 তাৰিখে সেয়া প্ৰি ৰঙালী বিহু চেলিব্ৰেশ্যন হ'ব, তাত লৈ যাব লাগিব। তাকে এতিয়া কাইলৈ কাৰণে ভয়ো লাগি আছে। এতিয়া বাৰু ইহঁতৰ স্কুল 1 ঘণ্টাহে হৈছে, এনেই 10টাৰ পৰা 12টালৈকে 2 ঘণ্টা হ'ব। কিন্তু এতিয়া মানে নতুন যে, সেইকাৰণে 10টাৰ পৰা 11টালৈ 1 ঘণ্টাহে ৰাখিছে ল'ৰা ছোৱালীবোৰ। কাইলৈ বীৰক লৈ যাবলৈ কৈছে। আৰু বেগটো দিয়া নাই স্কুলৰ পৰা, বেগো দিব। কিন্তু এতিয়া মানে তাহাঁতৰ বেগ অৰ্ডাৰ দি থোৱা আছে, কেইটামান বেগ কমি গ'ল। সেইকাৰণে বেগটো মানে আকৌ আহিলেহে পাব। কাইলৈ বেগ চেগ দিব নালাগে বুলি কৈছে, অকল বোলে পানীৰ ফ্লাক্সটো দি পঠিয়াই দিলেই হ'ব। কাইলৈ একো নালাগে, সেইকাৰণে পানী ফ্লাক্সটো দি পেলাই লৈ যাম। কি কৰে নাজানো, আমি বাহিৰতে ৰৈ থাকিব লাগিব। মানে গাৰ্জেনবিলাকক একদম ভিতৰত সোমাবলৈ দিয়া নাই প্ৰথমৰ পৰাই। আগতে হেনো তাহাঁতি প্ৰথম দুদিনমান মানে মাকবিলাকক লগত ক্লাছত মানে সোমাই থাকিবলৈ দিছিলে। কিন্তু তেনেকুৱা কৰিলে বোলে ল'ৰা ছোৱালীবিলাকৰ এডজাষ্ট হ'বলৈ বেছিহে টাইম লয়, মাকক একেবাৰে এৰিয়ে দিবলৈ নিবিচাৰে, খুব কন্দা কটা কৰে। কিন্তু এইবাৰ প্ৰথম তাহাঁতি মানে মাকবিলাকক গেটৰ বাহিৰত থাকিবলৈ দিছে, একদম স্কুলৰ ভিতৰত এলাউ কৰা নাই, একদম ফাৰ্ষ্ট ডে'ৰ পৰাই। আমাকো যেতিয়া আমি খবৰ কৰিবলৈ গৈছিলোঁ তেতিয়াই কৈ দিছিলে, আমি মানে এলাউ নকৰোঁ, এনেকৈ গেটৰ বাহিৰতে ফাৰ্ষ্ট ডে'ৰ পৰাই থাকিব লাগিব। আৰু এইবাৰ হেনো সেইটো ছিষ্টেম কৰাৰ কাৰণে, আজি আমাক মিছে কৈছে, সেইটো ছিষ্টেম কৰাৰ কাৰণে এতিয়া 1 তাৰিখৰ পৰা স্কুল ষ্টাৰ্ট হৈছেহে। আজিতো 9 তাৰিখ, এতিয়ালৈকে মানে গোটেইখিনি ল'ৰা ছোৱালী ঠাণ্ডা হৈয়ে গ'ল, কন্দা কটা কৰা ভাল হৈ গ'ল। বোলে মাকবিলাকক যে থাকিবলৈ দিয়া নাই, এবাৰ পটককৈ তাহাঁতি এডজাষ্ট হৈছে। সেইকাৰণে বীৰৰ কাৰণেও কৈছে। মোৰ মানে চিন্তা হৈ আছে, ই অকলে থাকে ন আমাৰ লগত, একেবাৰে অকলশৰীয়া। ই কোনো ল'ৰা ছোৱালী লগ পোৱা নাই, বেলেগ মানুহ লগ পোৱা নাই, সেইকাৰণে বেলেগৰ ওচৰলৈ নাযায়। গ'লেও মানে লগত মই বা দেউতাক থাকিব লাগিব, তেনেকুৱা হৈছেই। তেনেকুৱা মানে, সেইকাৰণে মোৰ অকণমান ভয় লাগি আছে। মই মিছক কৈ আহিছোঁ, কিন্তু মিছে কৈছে একো নাই, 2-3 দিনতে ঠিক হৈ যাব। আৰু ই বাৰু খেলিছে, গৈ পেলাই আজি মিছৰ লগত খেলিছে। কিন্তু চবতকৈ ডাঙৰ কথা মোৰ ইমান বেয়া লাগিছে, লাজো লাগিছে। মিছজনীয়ে মানে ইয়াক ইমান মৰম কৰিছে, মৰম কৰি পেলাই কোচত লৈছে। ই মানে কি হয়, কোনোবাই কোচত ল'ব বিচাৰিলে নাযায়, এনেই মাতি থাকিব, ই মুখেৰে কথা বতৰা পাতি থাকিব, কিন্তু কোচত যদি ল'ব বিচাৰে ই নাযায়। কিন্তু মিছেটো নাজানে, মিছে মৰমতে তাক কোচত ল'বলৈ বুলি হাতটো দাঙি কোচত ল'লে। ই মিছক একদম এনেকুৱা ধামধামকৈ মাৰিলে, চুলি তুলি টানি চেচ কৰিলে। ইমান বেছি বেয়া লাগিছে, লাজো লাগিছে। মিছে মানে কৈছে একো নাই, এইবিলাক আমাৰ হেবিট আছে বোলে, আমি এইবিলাক পায়েই থাকোঁ আৰু সদায়, এনেকৈ কৈছে। তথাপিও বেয়া লাগে নহয়। যি কি নহওক, এডমিশ্যন দি আহিলোঁ। এতিয়া স্কুলীয়া জীৱন কাইলৈৰ পৰা আৰম্ভ হৈ যাব। কি হয় কি নহয় নাজানো, আৰু দিবতো লাগিবই। আৰু আজি যে মোৰ মালৈ ইমান বেছি মনত পৰিছে, মায়ে মানে তাক আচলতে স্কুলত দিবলৈ কৈ আছিলে। তাৰ যিহেতু 2 বছৰ হৈ গ'ল, আৰু সি মানে 2 বছৰ হৈ যোৱা অলপ দিন পাছৰ পৰাই মায়ে মোক সদায় মানে কৈ থাকে আৰু, তাক স্কুলতে দি দিবিচোন, প্লে স্কুলত, তেতিয়া সি খেলিলে লগ চগ পালে অকণমান তহঁতৰ লগ এৰিব চাগে, অকণমান সি ভাল হ'ব, মানে ছ'চিয়েল হ'ব ল'ৰাটো, তেনেকৈ মায়ে মোক সদায় কৈ থাকে। কিন্তু আমাৰ দিবলৈ বেয়া লাগিছিলে। ফাইনেলি মাৰ কথা শুনিয়ে মানে আমি আগবাঢ়িছিলোঁ। এতিয়া যেতিয়া 2.5 বছৰ হৈ গ'ল, 2.5 বছৰ দিম বুলি ভাবি আছিলোঁ, আৰু মায়ে জোৰ কৰাৰ কাৰণে 2.5 বছৰ হৈ যোৱাৰ পাছত চিন্তা চৰ্চা কৰি সেয়া কথা বতৰা পাতিবলৈ গৈছিলোঁহে, কিন্তু হঠাতে মায়ে নোহোৱা হৈ থাকিলে। আজি সেইকাৰণে মোৰ ইমান বেছি বেয়া লাগিছে। মায়ে কিন্তু সেইটো খবৰ পাই গ'ল, বীৰৰ কাৰণে যে আমি স্কুল ঠিক কৰিছোঁ, স্কুলত কথা পাতিছোঁ, সেইটো খবৰ মায়ে পালে। কাৰণ মা যিদিনা ঢুকাইছে
তাৰ আগদিনাখন তাৰ দুদিনৰ আগত আমি স্কুলত খবৰ কৰিবলৈ গৈছিলোঁ আৰু স্কুলত খবৰ কৰি আহি মাৰ লগত মই কথা পাতিছোঁ, মাক জনাইছোঁ আৰু এনেকৈ আমি খবৰ কৰিবলৈ গ'লোঁ, এনেকুৱা তেনেকুৱা এডমিশ্যন ফিজ এনেকুৱা, ইমান টাইমত স্কুল হ'ব, এনেকুৱা তেনেকুৱা সেইখিনি কথা মাক ক'লোঁ। মায়ে গম পাই গৈছে যে আমি তাক স্কুলত দিম, কিন্তু স্কুলত দিয়াৰ পাছৰ এইখিনি মায়ে নাপালে। প্ৰথম ইউনিফৰ্মযোৰ পিন্ধাই মাক দেখুৱাবলৈ বহুত বেছি মন আছিলে, মোৰ অকণমান বেয়া লাগি গৈছে এতিয়া। প্ৰথম ইউনিফৰ্মযোৰ পিন্ধাই পেলাই মাক দেখুৱাবলৈ বহুত বেছি ইচ্ছা আছিলে, কিন্তু সেইখিনি মায়ে নেদেখিলে। আৰু আজিও এতিয়া আমি এডমিশ্যন লৈ আহিছোঁ, কিন্তু এতিয়া যদি মা থাকিলেহেঁতেন এই গোটেই কথাখিনি মই মাক ক'লোহেঁতেন আহিয়ে। এডমিশ্যন ল'বলৈ যোৱাৰ আগতো মাক ফোন কৰিলোঁহেঁতেন আৰু এডমিশ্যন লৈ আহিও মাক ফোন কৰিলোঁহেঁতেন। আৰু মা মানে এনেকুৱা, মায়ে প্ৰতিটো কথাই তন্নকৈ সুধিলেহেঁতেন। ইউনিফৰ্ম কিমান দিছে, কি কালাৰ, কেনেকুৱা ইউনিফৰ্মৰ কাপোৰটো ভাল হয়নে নহয়, গৰম দিনত পিন্ধিব পাৰিবনে নোৱাৰিব, গাত ঘামচি উঠিব নেকি, চব কথা সুধিব মানে। আৰু কিতাপ পত্ৰ কিমান দিছে, কেইখন দিছে, কিতাপত কি আছে, সেইবিলাক চব কথা মায়ে এতিয়া সুধি থাকিলেহেঁতেন। মোৰ সেইকাৰণে আজি মনটো বেয়া লাগিছে, আহি পেলাই মানে এনেকুৱা লাগিছে বহুত কিবা এটা মই মিছ কৰিছোঁ, মানে কথাখিনি মোৰ একদম ভিতৰত ফুটা মাৰি আছে, কাৰণ ক'বলৈ আজি মা নাই। আৰু কাইলৈ যেতিয়া তাক প্ৰথম মই স্কুললৈ নিম, ৰাতিপুৱাই মাৰ ফোনটো আহিলেহেঁতেন কাইলৈ, কিন্তু এতিয়া তেনেকুৱা নহয়। সেইকাৰণে মনটো বহুত বেছি বেয়া লাগিছে। যি কি নহওক, কাইলৈৰ পৰা আমাৰ এটা নতুন জীৱন আৰম্ভ হ'ব, বীৰৰ কাৰণেও আৰম্ভ হ'ব, আৰু আমাৰ মাক দেউতাক হিচাপেও বেলেগ কিবা এটা নতুনকৈ আৰম্ভ হ'ব। আশীৰ্বাদ কৰিব গোটেইখিনি যাতে সি ভালে ভালে আগবাঢ়ি গৈ থাকে। চ' কাইলৈ কি হয় চাওঁ, কেনেকৈ কি হয়, ই কান্দে নে কি কৰে, ভয়ো লাগি আছে, মনটো বেয়াও লাগি আছে। কাইলৈ চাওঁ আৰু এতিয়া দেউতাক চাগে অফিচৰ পৰা অহাৰ পিছত অকণমান বজাৰলৈ যাব লাগিব, যিহেতু জোতাযোৰ কিনা নাই, পানী ফ্লাস্কটো কিনা নাই, আৰু সেয়া প্ৰি বহাগ বিহুৰ কাৰণে কিবা ড্ৰেছ লাগিব বুলি ক'লে, আকৌ সেয়াও কিনিব লাগিব আজিয়ে। চাওঁ আৰু কি কৰা যায়।